এইবাৰ প্ৰাইভেট স্কুলত পৰীক্ষা নহব। হায়াৰ ছেকেণ্ডাৰী মেট্ৰিক দুইটাই চৰকাৰী স্কুলতে অনুষ্ঠিত হ'ব। পৰীক্ষাৰ যিবিলাক নিৰীক্ষক ইনভেজিলেটৰ তেওঁলোকো আগে পিছে আমি প্ৰাইভেট বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীক আনো। এইবাৰ সিদ্ধান্ত লোৱা হৈছে যে প্ৰাইভেট স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী নাথাকিব, কাৰণ কৰবাত কিবা ভুল হলে প্ৰাইভেট স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীৰ ওপৰত চৰকাৰৰ কৰ্তৃত্ব নাথাকে, আমি একশ্যনো ল'ব নোৱাৰো। সেইকাৰণে এইবাৰ আমি কৈছো যে যিহেতু বহুতখিনি নিযুক্তিও হৈ গ'ল, সেইকাৰণে চৰকাৰী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলেই পৰীক্ষাৰ নিৰীক্ষণৰ দায়িত্ব ল'ব। যোৱা কেইদিনমানত 10,000তকৈ বেছি শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি হৈছে আৰু ফেব্ৰুৱাৰী মাহত আৰু 5,000 মান শিক্ষক শিক্ষয়িত্ৰী নতুনকৈ নিযুক্তি হোৱাৰ সম্ভাৱনাও আছে। গতিকে মোৰ মতেদি শ্বৰ্টেজটো নায়েই, কোনোবা জিলাত চাৰপ্লাছে থাকিব। পৰীক্ষাৰ কাৰণে পঢ়ুৱাৰ কথাটো বেলেগ, পৰীক্ষাৰ নিৰীক্ষণৰ কাৰণে যি শিক্ষক লাগিব অলপ বেছিকৈ থাকিব। স্বাভাৱিকভাৱে নিৰ্বাচনৰ সময়ত যিহেতু পৰীক্ষা অনুষ্ঠিত হ'ব, আমি বহুত বেছি খা খবৰো লৈ থাকিব নোৱাৰিম। সেইকাৰণে আজি মই আমাৰ যিখিনি চেণ্টাৰ ইনচাৰ্জ আছে তেখেতসকলক নিমন্ত্ৰণ কৰিছিলোঁ। ৰণোজ পেগু ডাঙৰীয়া আৰু মই দুয়োজনে তেওঁলোকক পৰীক্ষাটো যাতে সুকলমে পৰিচালনা কৰে তাৰ বাবে অনুৰোধো জনালো। আৰু আগতে বিশেষকৈ এডিআৰই পৰীক্ষা এই শিক্ষক শিক্ষয়িত্ৰীৰ দ্বাৰাই সুন্দৰভাৱে অনুষ্ঠিত হৈছিল, তেখেতসকলক অভিনন্দনো জনালো। আৰু মই ভাবোঁ যে সকলোৰে প্ৰচেষ্টাত এইবাৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা তেখেতসকলে সুকলমে পৰিচালনা কৰিব। দিনটো তেওঁলোকক ট্ৰেইনিং কৰা হৈছে। ইয়াৰ সূক্ষ্ম কথা বতৰাবিলাকত আমি সোমোৱা নাই, কেনেকে পৰীক্ষা আনিব লাগিব, ক'ত মোবাইল থ'ব লাগিব, ক'ত CCTV ল'ব লাগিব, পৰীক্ষাৰ প্ৰশ্ন কাকত ক'ত থাকিব, ই এটা দীঘলীয়া প্ৰশিক্ষণ। সেইখিনি আমাৰ স্কুল এডুকেশ্যন বোৰ্ডে কৰিছে, সেই বিষয়টোত আমি সোমোৱা নাই। আমি মাত্ৰ তেওঁলোকক এইটোৱে পৰামৰ্শ দিছোঁ যাতে পৰীক্ষাটো ভাল কৰি আপোনালোকে পৰিচালনা কৰে। আপোনালোকৰ ওপৰত আমাৰ বিশ্বাস আছে। ইলেকশ্যন থাকিব, আমি বেছি খবৰ ল'ব নোৱাৰিম, গতিকে আপোনালোকে যাতে ভাল কৰি পৰীক্ষাটো পাতে।